অধ্যক্ষ মহোদয় লাখপতি বাইদেউ আজি আমি কি কৈছো অধ্যক্ষ মহোদয় 9 লাখ অসমীয়া মহিলা আজি লাখপতি আমি 10,000 টকা কৈ দিলো শক্তি দিব যাতে 25,000 টো দিব পাৰো। নমস্কাৰ দৰ্শকসকল, অসমৰ লাখ লাখ আই মাতৃ তথা বাইদেউসকলৰ বাবে লৈ আহিছোঁ এক বৃহৎ সুখবৰ। যদি আপুনি লাখপতি বাইদেউ আঁচনিৰ অন্তৰ্ভুক্ত আত্মসহায়ক গোটৰ সদস্য, তেন্তে আজিৰ এই খবৰ বা আপডেটটোৱে আপোনাৰ মুখত হাঁহি বিৰিঙাব পাৰে। কিয়নো লাখপতি বাইদেউ আঁচনিৰ ধন লাভ নকৰা মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে বৃহৎ ঘোষণা কৰিছে। প্ৰিয় দৰ্শকসকল, বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী মহোদয়ে লাখপতি বাইদেউসকলক উদ্দেশ্যি এক বৃহৎ সুখবৰ প্ৰদান কৰে। লাখপতি বাইদেউ আঁচনিৰ অধীনত ধন লাভ নকৰা হিতাধিকাৰীসকলক অতি শীঘ্ৰেই ৰাজ্য চৰকাৰে প্ৰদান কৰিব লাখপতি বাইদেউৰ আঁচনিৰ ধন। অতি সোনকালেই বাকী থকা হিতাধিকাৰীসকলৰ বেংক একাউণ্টত জমা হ'ব লাখপতি বাইদেউৰ আঁচনিৰ ধন। ৰাজ্যৰ 8টা সমষ্টিৰ মহিলাসকলে লাভ কৰিব লাখপতি বাইদেউৰ আঁচনিৰ ধন। কিন্তু কথাটো হ'ল, ৰাজ্যৰ কোনকেইটা সমষ্টিৰ মহিলাসকলে লাভ কৰিব লাখপতি বাইদেউৰ আঁচনিৰ ধন বা আৰ্থিক সাহায্য? আৰু ৰাজ্যৰ নতুন চৰকাৰৰ তৰফৰ পৰা কোনে কোনে লাখপতি বাইদেউৰ আঁচনিখনৰ প্ৰথম কিস্তিৰ ধন লাভ কৰিব? লগতে লাখপতি বাইদেউৰ আঁচনিৰ বিষয়ে বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী মহোদয়ে আৰু কি কি ঘোষণা কৰিলে, এই সকলো বিষয়ে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি বিতংকৈ আলোচনা কৰিম। গতিকে দৰ্শকসকল, অনুগ্ৰহ কৰি ভিডিঅ'টোত এটা লাইক কৰি ভিডিঅ'টো অকণমানো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব। প্ৰিয় দৰ্শকসকল, এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে প্ৰথমে ভিডিঅ'টো এবাৰ চাই লওঁ আহক। অধ্যক্ষ মহোদয় লাখপতি বাইদেউ আজি আমি কি কৈছো কোনো আলোচনাই নকৰিলে, মই গোটেই আলোচনা পঢ়িলো। সেলফ হেল্প গ্ৰুপৰ মহিলাক যদি ব্যক্তিগতভাৱে তেওঁলোকে লোন লয়, আমি ষ্টাম্প পেপাৰৰ 1 টকাও ফিজ তেওঁলোকৰ পৰা নলওঁ। আমি কি কলো যে আমি এটা ক্ৰেডিট গ্যাৰেণ্টি ফাণ্ড কৰিম, যাতে গ্ৰুপ হিচাপেও টকা ল'ব পাৰে, ব্যক্তিগত হিচাপেও টকা ল'ব পাৰে। এইখন অসমত অধ্যক্ষ মহোদয় আমাৰ প্ৰচেষ্টাত 9 লাখ মহিলা আজি লাখপতি বাইদেউ হ'ল। অধ্যক্ষ মহোদয় 9 লাখ অসমীয়া মহিলা আজি লাখপতি আমি 10,000 টকা কৈ দিলো আৰু মই নিশ্চিতভাৱে মই ভাবো ভগৱানে মোক শক্তি দিব যাতে 25,000 টো দিব পাৰো। অধ্যক্ষ মহোদয় আমাৰ প্ৰতিশ্ৰুতি আমিয়ে মনত পেলাই আছো। দৰ্শকসকল, অসমৰ মহিলা উদ্যমিতাক আগবঢ়াই নিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে বিগত কেইবছৰত বহু আঁচনি আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে বহু মহিলাই নিজৰ ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰি আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল হ'বলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰী মহোদয়ে বিধানসভাৰ মজিয়াত ঘোষণা কৰে যে বিগত বৰ্ষত লাখপতি বাইদেউ আঁচনিৰ অধীনত হিতাধিকাৰীসকলক ৰাজ্য চৰকাৰে 10,000 টকা প্ৰদান কৰিছিল। আৰু একেদৰে এইবাৰ লাখপতি বাইদেউ আঁচনিখনৰ যোগ্য তথা প্ৰকৃত হিতাধিকাৰীসকলক 25,000 টকা পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি উল্লেখ কৰিছে। ইয়াৰোপৰি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আত্মসহায়ক গোটৰ মহিলাই যদি ব্যক্তিগতভাৱে ঋণ লয়, তেন্তে ষ্টাম্প পেপাৰৰ 1 টকাও মাচুল বা ফিজ পৰিশোধ নকৰাকৈ লাখপতি বাইদেউ আঁচনিৰ অধীনত হিতাধিকাৰীয়ে ঋণ লাভ কৰিব পাৰিব। অৰ্থাৎ ঋণ চুক্তিপত্ৰৰ ওপৰত ষ্টাম্প শুল্কৰ সম্পূৰ্ণ ৰেহাই প্ৰদান কৰিব। ইয়াৰ ফলত আবেদনকাৰীৰ ওপৰত থকা আৰ্থিক বোজা যথেষ্ট পৰিমাণে হ্ৰাস হ'ব। তদুপৰি মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰে যে লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এটা ক্ৰেডিট গেৰাণ্টি ফাণ্ড কৰিব, যাৰ ফলত কেৱল ব্যক্তিগতভাৱে নহয়, গোটৰ জৰিয়তেও মহিলাসকলক ঋণ প্ৰদান কৰিব পৰা যাব। ইয়াৰ উপৰি মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰে যে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত অসমীয়া মহিলাৰ প্ৰায় 9 লাখ মহিলা বৰ্তমান লাখপতি। প্ৰিয় দৰ্শকসকল, এতিয়া কথাটো হ'ল যে ৰাজ্যখনৰ কোনকেইটা সমষ্টিৰ মহিলাসকলে লাখপতি বাইদেউৰ আঁচনিৰ অধীনত নতুনকৈ আকৌ আৰ্থিক সাহায্য লাভ কৰিব। প্ৰিয় দৰ্শকসকল, বাকী থকা 8টা সমষ্টিৰ ভিতৰত ধিং, ৰূপহীহাট আৰু চামুগুৰিত অহা 21-22 তাৰিখে প্ৰদান কৰা হ'ব লাখপতি বাইদেউৰ আঁচনিৰ আকৌ ধন। আৰু ইয়াৰ লগতে যোগ্য তথা প্ৰকৃত হিতাধিকাৰীসকলে অতি শীঘ্ৰে লাভ কৰিব লাখপতি বাইদেউৰ আৰ্থিক সাহায্য। কিয়নো ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে যিসকল হিতাধিকাৰীয়ে লাখপতি বাইদেউৰ আঁচনিৰ ধন লাভ কৰা নাই, সেইসকল যোগ্য হিতাধিকাৰীসকলে অতি সোনকালেই লাখপতি বাইদেউৰ আঁচনিৰ অধীনত
ধন লাভ কৰিব। প্ৰিয় দৰ্শকসকল, এতিয়া মাজত কেইটামান দিন আৰু তাৰ পিছতেই লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ অধীনত আপোনালোকে ধন। গতিকে নিজৰ বেংক একাউণ্টটো সঠিককৈ ৰাখক, কিয়নো বিধানসভাত লাখপতি বাইদেউ আঁচনিক লৈ ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী মহোদয়ে। প্ৰিয় দৰ্শকসকল, মুখ্যমন্ত্ৰী মহোদয়ে আৰু কি কৈছে ভালদৰে এবাৰ শুনক। এইখন অসমত অধ্যক্ষ মহোদয় আমাৰ প্ৰচেষ্টাত 9 লাখ মহিলা আজি লাখপতি বাইদেউ হ'ল। এদিন আমাক জোকাইছিল। ইয়াত কিছুমানে, মই আকৌ যেতিয়া ৰিলৰ ৱৰ্ল্ডত যাওঁ, কিছুমানে আমাৰ লাখপতি বাইদেউসকলক জোকাই পেলাই গান লিখে, বিভিন্ন ধৰণে অপমান কৰাৰ চেষ্টা কৰে। অধ্যক্ষ মহোদয়, 9 লাখ অসমীয়া মহিলা আজি লাখপতি। প্ৰিয় দৰ্শকসকল, ইতিমধ্যে ৰাজ্যৰ নৱনিযুক্ত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বাজেট অধিৱেশনত ঘোষণা কৰে যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে ইতিমধ্যে প্ৰায় 30 লাখ মহিলা উপকৃত হৈছে। বিগত বৰ্ষত প্ৰতিগৰাকী মহিলাক 10,000 টকাকৈ আৰ্থিক সহায় আগবঢ়োৱা হৈছিল। লগতে প্ৰায় 9,05,000 গৰাকী মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাত ৰাজ্য চৰকাৰে সফলতা লাভ কৰিছে। এইবাৰ ৰাজ্য চৰকাৰে ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ উদ্যোগক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। মহিলাসকলৰ উদ্যোগ আৰু ব্যৱসায় অধিক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ঋণ নিশ্চয়তা পুঁজি নিধি গঠন কৰা হৈছে। এই ব্যৱস্থাৰ অধীনত আত্মসহায়ক গোটৰ সৈতে জড়িত যোগ্য মহিলাসকলে ব্যক্তিগতভাৱে সৰ্বাধিক 10 লাখ টকাকৈ বন্ধকবিহীন ঋণ লাভ কৰাৰ সুযোগ পাব। অৰ্থাৎ কেৱল গোটৰ জৰিয়তে নহয়, ব্যক্তিগতভাৱেও এই সুবিধা লাভ কৰিব পাৰিব। ইয়াৰ লগতে ঋণ চুক্তিপত্ৰৰ ওপৰত ষ্টাম্প শুল্ক ৰেহাই সুবিধাও প্ৰদান কৰা হ'ব। যিসকল মহিলা আচাৰ প্ৰস্তুত, বিউটি পাৰ্লাৰ, তাঁত শিল্প, কুটিৰ শিল্প, হস্তশিল্প অথবা আন ক্ষুদ্ৰ ব্যৱসায়ৰ সৈতে জড়িত, তেওঁলোকৰ বাবে এই পদক্ষেপ বিশেষভাৱে লাভজনক হ'ব। নিজৰ ব্যৱসায় আৰম্ভ কৰা বা সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত এই ঋণ যথেষ্ট সহায়ক হ'ব। ইয়াৰ উপৰিও লাখপতি আঁচনিৰ জৰিয়তে সফলভাৱে ব্যৱসায় আগবঢ়াই নিয়া মহিলাসকলকো এই নতুন সুবিধাৰ আওতালৈ অনাৰ পৰিকল্পনা কৰা হৈছে, যাতে তেওঁলোকে নিজৰ ব্যৱসায় আৰু অধিক সম্প্ৰসাৰণ কৰিব পাৰে। দৰ্শকসকল, অসমৰ মহিলাসকলৰ আৰ্থিক স্বাৱলম্বিতা নিশ্চিত কৰাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা এই ধৰণৰ পদক্ষেপসমূহ নিঃসন্দেহে এক ইতিবাচক পদক্ষেপ। যদি সহজ আৰু সুবিধাজনক চৰ্তৰ ঋণ লাভ কৰাৰ সুযোগ বৃদ্ধি পায়, তেন্তে বহু মহিলাই নিজৰ ক্ষুদ্ৰ উদ্যোগ বা ব্যৱসায় আৰম্ভ কৰাৰ লগতে ইতিমধ্যে চলি থকা ব্যৱসায়ো অধিক সম্প্ৰসাৰণ কৰিব পাৰিব। ইয়াৰ ফলত মহিলাসকল আৰ্থিকভাৱে অধিক আত্মনিৰ্ভৰশীল হোৱাৰ লগতে পৰিয়াল আৰু সমাজৰ সামগ্ৰিক উন্নয়নতো উল্লেখযোগ্য অৱদান আগবঢ়াবলৈ সক্ষম হ'ব। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিলোঁ ৰাজ্যৰ 8টা সমষ্টিৰ মহিলাসকলে লাখপতি বাইদেউৰ আঁচনিৰ অধীনত কেতিয়া ধন লাভ কৰিব, লগতে কোন কোন সমষ্টিৰ মহিলাসকলে প্ৰথম কিস্তিৰ ধন লাভ কৰিব, কোনসকল হিতাধিকাৰীক এই আঁচনিৰ আওতাত অন্তৰ্ভুক্ত কৰা হ'ব, আৰু বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে লাখপতি বাইদেউৰ আঁচনিৰ সন্দৰ্ভত কি কি গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে সেই বিষয়েও আমি সবিশেষ জানিলোঁ। ভিডিঅ'টো শেষ কৰাৰ আগতে পুনৰ এবাৰ জনাই দিওঁ, যেতিয়াই চৰকাৰে এই আঁচনিৰ সম্পৰ্কে নতুন জাননী, আবেদনৰ তাৰিখ বা আন কোন নতুন তথ্য প্ৰকাশ কৰিব, সেই বিষয়ে আমি সৰ্বপ্ৰথম আপোনালোকলৈ সম্পূৰ্ণ আৰু সঠিক তথ্য লৈ আহিম। যদি আজিৰ এই তথ্য আপোনাৰ উপকাৰত আহিল, তেন্তে ভিডিঅ'টো লাইক কৰক, আপোনাৰ পৰিয়াল বা আত্মসহায়ক গোটৰ আন সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰক, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখক, যাতে আগন্তুক সকলো চৰকাৰী আঁচনিৰ নতুন আপডেট, ঘোষণা বা তথ্যসমূহৰ সৰ্বপ্ৰথম আপুনি লাভ কৰিব পাৰে। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। পুনৰ লগ পাম পৰৱৰ্তী সময়ত এটা নতুন চৰকাৰী আপডেটৰ সৈতে। ধন্যবাদ।